পৰ্যায়ক্ৰমে উচ্ছেদ অভিযানটো চলাই আছোঁ। পাব্লিকৰ কিছুমান কমপ্লেইন আছিলে জিৰিঘাট বজাৰত আপোনাৰ ড্ৰেইনৰ ওপৰত বা ৰাস্তাৰ ওপৰতে কিছুমান ব্যৱসায়ী আহি দোকান আহি কৰি লৈছিলে, যি ফলত আপোনাৰ ৰাইজৰ অসুবিধা হৈ আছিলে। সেই গতিকে আমি আজি এইখিনি উচ্ছেদ অভিযান কৰিলোঁ আৰু পাব্লিকৰ সহযোগিতা আছে, গতিকে একো প্ৰব্লেম হোৱা নাই। তেনেকৈ পাব্লিকে নিজে বুজি পাইছে যে কিন্তু ৰাস্তাৰ ওপৰত বা ড্ৰেইনৰ ওপৰত এইখিনি ব্যৱসায় কৰিলে মানুহৰ অসুবিধা হ'ব পাৰে, গতিকে ইহঁতে নিজে নিজে কমপ্লাই কৰি আছে। আমি এসপ্তাহৰ পৰা নটিচ বা মাইকিং কৰা আছিলোঁ, নটিচো দিয়া হৈছে, গতিকে পাব্লিকে নিজে কোঅপাৰেট কৰি আছে, আমাৰ একো অসুবিধা হোৱা নাই। আশা কৰি এই অভিযানটোৰ পিছত ৰাইজৰ সকাহ পাব। আমাৰ এই মণিপুৰ বৰ্ডাৰ এইখিনিত আপোনালোকে জানে ব্ৰিজৰ দলঙৰ সিটো চাইডে মণিপুৰ হয়, আৰু দলঙৰ এই জিৰিঘাট বজাৰটো একদম আপোনাৰ থানাৰলৈকে, এই দলঙৰ পৰা থানাৰলৈকেহে বিজনেছ প্ৰতিষ্ঠানবিলাক আছে। গতিকে এইখিনি এৰিয়াতে আমি আজি চলাই আছোঁ। চাওক, যোনে য'তে বেদখল যদি কৰে সেইটো আল্টিমেটলি সেইটো লিগেল নহয়। তো গতিকে এই পৰ্যায়ক্ৰমে আমি এইখিনি উচ্ছেদ অভিযান কৰিবই লাগিব, আৰু যিহেতু সেইটো এটা ৰাইজৰ পাব্লিক পাৰ্পাছত